ছাৰ আপুনি যদি আমাৰ ডেড বডিটো আনি দিয়ে কাৰ্বি আংলঙত সমৰ বৰাক আমি নথৈ আনন্দ পাওঁ। আমি দুখীয়া, কোনোফালে উপায় নাই, মাটি নাই, বাৰী নাই, মাত্ৰ ল'ৰা এটা। আমাকনো কোনে চাব? ছাৰে যে ব'লা ডেড বডিটো দেখুৱাইহি, মই নথৈ আনন্দ। কোন জীৱনত মই দেখি পাম মোৰ ডাঙৰ ল'ৰাটোক? এটা মুঠন ল'ৰা। ঘটনাটো একো হোৱা নাই। কাম কৰিব যাম বুলি ওলাই গৈছিলে আমাৰ মালিকে। কাম কৰিব যাই পেলাই ডিপুত ট্ৰেইনত উঠিলে। কেৰেলা শনিবাৰে ট্ৰেইনত গৈছিলে। ইয়াৰ পৰা বাছতে গ'ল যেনিবা। তাৰপিছত ডিপুৰ পৰা ট্ৰেইনত উঠিছে। যোৱাৰ পিছতো ফোন কৰি আছিলে। তাৰপিছত কালিৰ পৰা মই 11টা বজালৈকে ফোন পালোঁ। তাৰপিছত ফোন পোৱা নাই, এনেই ৰিং হৈ আছে মোবাইলটো, কিন্তু ৰিচিভ কৰা নাই। তাৰপিছত আৰু কি হ'ল নাজানো আৰু মই খালি এতিয়া কেনেদৰে গম পালে? এতিয়া আপোনালোকে কেনেকে গম পালো মানে মই আজি দিনৰ 10:30 মানত ফোন কৰিছিলো মই। তাৰপিছত এনেই ৰাতিপুৱা ফোন মাৰিছো, কিন্তু ৰিচিভ কৰা নাই মালিকে। তাৰপিছত আকৌ এবাৰ ফোন মাৰিছো, তেতিয়া এই ট্ৰেইনৰ চিকিউৰিটিয়ে ৰিচিভ কৰিছে। তাৰপিছত ৰিচিভ কৰিলে মই মানে ভালকে ক'ব নাপালো কথাটো কি হৈছে কি কথা। তাৰপিছতে সি হিন্দীতে কৈছে আৰু ডেড বডি হৈ গ'ল, তাক পোষ্টমৰ্টমত পঠিয়াই দিছো কৈ পেলাই ক'লে। তাৰপিছত মই আৰু নাৰ্ভাছ হৈ গ'লো, ক'ব নোৱাৰা হৈ থাকিলো। নাই মই ঘৰত অকলে, কোনো নাই। তাৰপিছত মই ইমানখিনি মানে কথা সুধিবই নাপালো। মই এতিয়া চৰকাৰক কি জনাম? চৰকাৰে কিবা এটা, তুলিৰাম ৰংহাং, হেমন্ত বিশ্ব শৰ্মা কিবা এটা উপায় দিয়ক আৰু মোক ডেড বডিটো অনাৰ হেৰিয়ে। ট্ৰেইনত অকলে গৈছিলে তেখেত? হয়। ভনীয়েকে হওঁ, আমি বহুত দুখীয়া গৰীব। সেয়েহে মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা আমাৰ মাননীয় তুলিৰাম ৰংহাং ছাৰক কৰজোৰে অনুৰোধ কৰিছো, যাতে আমাৰ দাদাক সুদূৰ তামিলনাডুৰ পৰা মৃতদেহটো আমাৰ ঘৰলৈ অনাৰ ব্যৱস্থা কৰি দিলে আমি নথৈ সুখী হ'ম। কাৰণ আমি বহুত দুৰ্ভগীয়া। কাৰণ যদি আমাৰ এনেদৰে যদি উঠি অহা ল'ৰা চামে যদি কাম কৰিবলৈ গৈ সদায় এনেকৈ অন্তৰ্ধান হ'বলৈ যায়, তেতিয়াহ'লে আমাৰ মাক দেউতাক অথবা আমাৰ ককাই বাই ভনী বিলাকে আমি কিমান দুখ পাওঁ। এতিয়াতো আমি ডেড বডিটোকে আমি পালেও আমি মানে বহুত আনন্দিত হ'ম। এইখিনিয়ে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ কাৰ্বি আংলং জিলাৰ CM ছাৰক কৰজোৰে প্ৰাৰ্থনা কৰিছো, অনুৰোধ কৰিছো, সোনকালে যেন আমাৰ ডেড বডিটো আনি দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।